খৈৰাবাৰীত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা বাইক ৰেলী অনুষ্ঠান সম্পন্ন। প্ৰবল বৰষুণকো নেওচি খৈৰাবাৰীত মণ্ডল বিজেপিয়ে আয়োজন কৰিলে বিশাল ত্ৰিৰংগা যাত্ৰা। খৈৰাবাৰী মণ্ডল বিজেপিৰ এই পদক্ষেপ আজি 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টি খৈৰাবাৰী মণ্ডল বিজেপিৰ নেতৃত্বত এই বৃহৎ বাইক ৰেলী অনুষ্ঠান 79তম স্বাধীনতা দিৱসৰ লগত সংগত ৰাখি অনুষ্ঠিত কৰে। এই বাইক ৰেলী খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰায় 300খন বাইক ৰেলী অনুষ্ঠানত 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ 70 কিলোমিটাৰ পথৰে বাইক ৰেলী অনুষ্ঠান সম্পন্ন কৰে। আগন্তুক নিৰ্বাচনত খৈৰাবাৰী সমষ্টি পুনৰ বিজেপি হাতলৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে খৈৰাবাৰী মণ্ডল বিজেপিয়ে। প্ৰতিকূল বতৰকো নেওচি বিজেপি কৰ্মী ওলাই আহি বাইক ৰেলীত অংশ লোৱা পৰিলক্ষিত হৈছে। বাইক ৰেলী অনুষ্ঠানত 31 নম্বৰ পৰিষদীয় সমষ্টিৰ প্ৰভাৰী সুজিত চৰকাৰ, খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, খৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি নৃপেন্দ্ৰ দেৱনাথ, ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা মহিলা মৰ্চাৰ সভানেত্ৰী বিনীতা কলিতা, জয়ন্ত চক্ৰৱৰ্তী, খৰগেন নাৰ্জাৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত বাইক ৰেলী অনুষ্ঠান সম্পন্ন হয়। দিৱসৰ লগত মানে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি খৈৰাবাৰী মণ্ডলৰ উদ্যোগত আজি আমাৰ ত্ৰিৰংগা যাত্ৰা বাইক ৰেলী মোটামুটি প্ৰায় 300খন বাইক মোৰ সমষ্টিত চাৰিওফালে ঘূৰা হৈছে আৰু অলৰেডি মোটামুটি 70 কিলোমিটাৰ মোটামুটি ঘূৰি আহি আমি এতিয়া আমাৰ লক্ষ্যস্থানত পাইছোঁহি। আপুনি কৈছে মানে ইয়াৰ লক্ষ্য মানে চিৰিকি খৈৰাবাৰী সমষ্টি ক'বলৈ গ'লে আহি থকা যিটো আমাৰ মানে যিহেতু সন্মুখত আমাৰ নিৰ্বাচন আহি আছে, মোটামুটি ধৰি লওক 21 ছেপ্টেম্বৰৰ ভিতৰত আমাৰ ইলেকশ্যন হোৱাৰ সম্ভাৱনা। অধিসূচনা জাৰি হোৱা নাই, 21 আগষ্ট 21-22 তাৰিখত অধিসূচনা জাৰি হ'ব। ইয়াৰ পিছত আকৌ 21 ছেপ্টেম্বৰ আকৌ ইলেকশ্যনটো হ'ব। গতিকে এইবাৰ যিহেতু আমাৰ লক্ষ্যটো এইটোৱে আহি থকা মানে যিটো আমাৰ খৈৰাবাৰী যিটো সমষ্টি এইটো আমাৰ উদ্ধাৰ কৰাৰ কাৰণে আমাৰ চবৰে মানে দৃঢ় প্ৰতিজ্ঞা লৈছে আৰু অলৰেডি এই সমষ্টি ওলাই যাব। আজি কিমান মানে আপোনাৰ যিখিনি সতীৰ্থ বিজেপি কৰ্মী কিমানমান কৰ্মী আহিছে? আজি মোটামুটি প্ৰায় 500মান আমাৰ কাৰ্যকৰ্তাখিনি আহিছে। মোটামুটি ধৰি লওক বতৰৰ কাৰণে মানে বহুত মানুহ আহিব নোৱাৰিলে, তবু 500 মানুহ আহিছে আজি। সঁহাৰি কেনেকুৱা কৈছে ৰাইজৰ? সকলোৰে পৰা মানে ৰাইজৰ পৰা বহুত মানে ভাল সঁহাৰি, সকলোৱে মানে বিজেপিৰ বাহিৰে বেলেগ নিবিচাৰে আৰু এই সমষ্টিৰ বিজেপি মানে যোৱাবাৰ যেনেকৈ ৰাইজে বিজেপি জিকাইছিলে, এইবাৰ সেই সমষ্টিৰ বিজেপি জিকাৰ কাৰণে ৰাইজে চব প্ৰতিজ্ঞাবদ্ধ। আপোনালোকৰ চেনেলৰ সকলো দক্ষ কাৰ্যকৰ্তালৈ মই মোৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখা পাইছে যোৱা 8 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী এই খৈৰাবাৰী পৰিষদীয় সমষ্টিত পদাৰ্পণ কৰিছিলে আৰু আমাৰ সেইটো কৰ্মী সভা আছিলে। আমি ভবা নাছিলোঁ কৰ্মীৰ লগতো যে ৰাইজৰ স্বতঃস্ফূৰ্তি সাহৰি পাইছোঁ। আমি এক্সপেক্টেশ্যন আছিলে আমাৰ 7,000 to 8,000, কিন্তু আমি দেখা পাইছোঁ এৰাউণ্ড 10,000, মানে কম নহ'লেও 10,000 মানুহ আমি ইয়াতে সমাৱেশ হৈছিলে আৰু সকলোৰে এটা কথা একেমুখে কৈছে, আমি ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ সাজু আছোঁ। অকল নিৰ্বাচন ডিক্লেৰেশ্যন হ'ব লাগে আৰু আমাৰ যিয়ে প্ৰাৰ্থী হ'ব তেখেতক আমি বিপুল ভোটত এই খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পৰা জিকাই লৈ পিনে লৈ যাব পাৰিম। আৰু ৰাইজৰ এতিয়া এটা মূল দাবী আহিছে, এই বছৰ এই সমষ্টিটোৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ যিজন প্ৰাৰ্থী জিকি যাব তেখেতক এক্সিকিউটিভ মেম্বাৰ হিচাপে লাগে বুলি এতিয়া আমাৰ ৰাইজৰ এটা, য'তে আমি গৈ আছোঁ ৰাইজৰ সেইটো প্ৰবল দাবী উত্থাপন হৈছে। যিটো ফিল্ডত ঘূৰি আছে কিমান ভোটত জয়ী হ'ব বুলি আপুনি ভাবে? এতিয়া আনুমানিক আমি যোৱাবাৰতকৈ এইবাৰ হিউজ মাৰ্জিনত জিকিম। যি আমাৰ বিৰোধী পাৰ্টি আছে সিহঁতে আমি অনুভৱ কৰিছোঁ আমাৰ কাউণ্টতে নাহিব, আমি উইদাউট কাউণ্টলেছ আমি আৰামছে জিকিম। কাৰণ আমাতকৈ বেছি এক্সাইটেড ৰাইজ আৰু আমাতকৈ বেছি এক্সাইটেড কাৰ্যকৰ্তা হৈ আছে। আজি তাৰে এটা প্ৰতিফলন আমাৰ ত্ৰিৰংগা যাত্ৰা আছিলে। এই প্ৰতিকূল বতৰকো নেওচি মিনিমাম 400 পৰা 500 কাৰ্যকৰ্তা ওলাই আহিছে, আমাৰ বাইক ৰেলীত অংশগ্ৰহণ কৰিছে আৰু ধুনীয়াকৈ আমি বাইক ৰেলী মানে কৰিছোঁ। আৰু এটা বস্তু দেখা পাইছোঁ, যেতিয়াৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যি 40টা পাৰিষদীয় সমষ্টি আছে তাতে তেখেতে কাৰ্যকৰ্তা সন্মিলন যেনেকুৱাকৈ আগভাগ লৈ আছে আৰু সেই কাৰ্যকৰ্তাক আগভাগ লোৱা প্ৰত্যেকটা প্ৰগ্ৰামৰ পিছত প্ৰত্যেকটা এৰিয়াতে প্ৰত্যেকটা অঞ্চলতে কাৰ্যকৰ্তা দ্বিগুণ উৎসাহেৰে আগুৱাই আহি আছে। আৰু এটাই কথা, আমি ভোট দিবলৈ ৰখি আছোঁ, আমাৰ কাৰ্যকৰ্তা ইলেকশ্যনৰ কাৰণে ৰখি আছে। কাৰণ আমাৰ BTC ইলেকশ্যনৰ লগে লগে আমাৰ MLA ইলেকশ্যনো আছে। আমি এই ইলেকশ্যনেৰে একেবাৰে আমি MLA কাৰণে প্ৰিপেৰেশ্যন লৈ আছোঁ। কোনটো দলৰ লগত আপোনালোকৰ কণ্টেষ্ট হ'ব বুলি ভাবে? কোনটো দল বুলি আমি এতিয়া ভবা নাই, আমি অকলে আগবাঢ়ি থাকিম বুলি ভাবিছোঁ। কণ্টেষ্টত আমাৰ কোনো নাহে, ভাৰতীয় জনতা পাৰ্টি হিচাপে আগুৱাম। যদি আপুনি ছেপাৰেটলি যদি দেখা যায় যে
UPPL লগত অলপমান আমাৰ ক'ৰবাত মানে কোনোবা এটা সমষ্টিত অলপমান কনফ্লিক্ট হ'ব পাৰে, কিন্তু বেচিকেলি সমষ্টিবিলাক আমি আৰামছে জিকি আহিম। বিশেষকৈ ওদালগুৰি কনষ্টিটুৱেঞ্চি, ওদালগুৰি যি আমাৰ জিলা আছে 10টা পৰিষদীয় সমষ্টি আছে, তাৰে আমি 8টাত আমি ক্লিন শ্বিপ হৈ ওলাই আহিম। ঠিক আছে। সকলোলৈ আজি মণ্ডল বিজেপি আমাৰ খৈৰাবাৰী ভাৰতীয় জনতা পাৰ্টী মণ্ডলৰ উদ্যোগত আগন্তুক যি 15 আগষ্ট স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি বাইক ৰেলী এখন ওলাইছিলোঁ, য'ত নেকি আমাৰ প্ৰায় 200ৰো অধিক বাইক আমাৰ লগত আছিলে। তাতে বৰষুণৰ বতৰ, আজি বহুত মানুহে আহিব পৰা নাই, যোগাযোগ কৰিছে যে তেনেকুৱা, পিছলৈও বহুত আহিছে। আমি এটা শান্তিৰ যোনটো হেৰি থাকে যে আমি এটা বাতাবৰণৰ ৰক্ষাৰ স্বাৰ্থে বা শান্তিপূৰ্ণ এটা আগন্তুক দিনবোৰ চলি যাব, তাৰে এটা বাৰ্তা লৈ আমি বাইক ৰেলীটো ওলাইছিলোঁ। মানে বিগত সময়ছোৱাতো মই বিভিন্ন বাইক ৰেলী তেনেকুৱা কৰিছোঁ, কিন্তু আজিতো আগন্তুক 15 আগষ্টৰ লগত সংগতি ৰাখি আমি এই বাইক ৰেলী কৰিছোঁ। তাৰমানে যাতে মানে পৰিৱেশটো যাতে শান্তিত থাকে, সেই স্বাধীনতাৰ যোনটো আমাৰ উদ্দেশ্য আছিলে, সেইখিনি উদ্দেশ্য আছিলে। আৰু আমাৰ কাৰ্যকৰ্তা সকলোৱে যোগাযোগ কৰিছে, আপোনালোকে প্ৰতিকূল বতৰতো সকলোৰে সঁহাৰি আমি পাইছোঁ। কোনো হেৰি নাই, আমাৰ একদম প্ৰতিটো কাৰ্যকৰ্তাই এটা লাইন পাতি ইজনৰ পিছত সিজনে একদম শৃংখলাবদ্ধভাৱে আমি শান্তিপূৰ্ণভাৱে বাইক ৰেলী সম্পন্ন কৰিছোঁ। আমাৰ ইয়াতে কোনো ধৰণৰ হেৰি হোৱা নাই, ধুনীয়াকৈ আজি আমি সম্পন্ন কৰিবলৈ পাইছোঁ। প্ৰশাসনৰ আমাৰ সহায় পাইছোঁ, আমাৰ প্ৰশাসনে আমাক যি মাৰ্গদৰ্শন কৰিলে সেইমতে আমি একদম শান্তিপূৰ্ণভাৱে আজি যি বাইক ৰেলী সেইখিনি আমি সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। খৈৰাবাৰী প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে আমাক সঁহাৰি জনাইছে ধুনীয়াকৈ আমাক বাইক ৰেলী কৰাৰ কাৰণে। তেওঁলোকে ধুনীয়াকৈ আমাক যি তাৰমানে আমাৰ ৰোড আছিলে সেই ৰোড মেপ অনুযায়ী তেওঁলোকে আমাক হেৰি কৰিছোঁ। সকলোকে মই ধন্যবাদ জনাইছোঁ, সকলো কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ। আগন্তুক যি আমাৰ শান্তিপূৰ্ণ বাতাবৰণ থাকিব তাৰ প্ৰতি যি সঁহাৰি আমাক জনাইছে সকলোকে মই ধন্যবাদ জনাইছোঁ। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন, গ্ল'বেল এনি 24x7।